নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহ কাজিৰ বাতৰি তিতাবৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড বন্ধুৰ কুঠাৰৰ ঘাপত মৃত্যু বন্ধুৰ তিতাবৰৰ মাধৱপুৰ হলগুৰি উৰাং গাঁৱত সংঘটিত হৈছে এই ঘটনাটো নিউজ নাৰেক প্ৰতিবেদন তিতাবৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড বন্ধুৰ কুঠাৰৰ ঘাপত মৃত্যু বন্ধুৰ তিতাবৰৰ মধুপুৰ হলগুৰি উৰাং গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাটো জানিব পৰা মতে মুনু চুতীয়াৰ কুঠাৰৰ ঘাপত প্ৰাণ হেৰুৱাব লগা হ'ল বন্ধু গুডু গগৈৰ সামান্য কথাতে উত্তেজিত হৈ কুঠাৰে ঘাপ মাৰি মুনু চুতীয়াই হত্যা কৰে বন্ধু গুডু গগৈ পুত্ৰক বচাবলৈ যাওঁতে গুডু গগৈৰ মাতৃকো কুঠাৰে মূৰত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এনেদৰে অভিযোগ আনিছে ওচৰ চুবুৰীয়া তথা গুডু গগৈৰ মাতৃয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুডু গগৈৰ মাতৃক তিতাবৰ মহকুমা আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সম্প্ৰতি পলাতক মুনু চুতীয়া ঘটনাস্থলীত তিতাবৰ সমজিলা আৰক্ষী বিষয়া তৰুণ গোৱেল উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মই শুনা মতে মানে ইয়াত আহি মই দেখা পাওঁ যে পুলিচ প্ৰশাসন আহি ইয়াত উপস্থিত হয় লগতে মই আহি ইয়াত উপস্থিত হৈছোঁ আৰু মই শুনা মতে যিহেতু মুনু চুতীয়াই গুডু গগৈক মানে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে আৰু হত্যা কৰাৰ পাছতে গোটেই প্ৰশাসনে গোটেই তথ্যখিনি সেইবিলাকে কুঠাৰ জব্দ কৰি লৈ যায় আমি যিহেতু দুইজনে মদ খাই মানে কাজিয়া হৈছে বুলি আমি গম পাইছোঁ মদ খাই কাজিয়া লাগি দুজন বন্ধু আছিলে নেকি একে ওচৰা ওচৰি ইটো ঘৰটোত এইবিলাকে একে কাষতে লাগি আছে কিনাৰতে ঘৰটো লাগি আছে লগতে আৰু এগৰাকী মহিলা যিহেতু গুডু গগৈৰ মাকে যেতিয়া তেওঁবিলাকে কাজিয়া লাগি আছিল কাজিয়া লাগি থকা সময়তে গুডু গগৈৰ মাক এৰুৱাবলৈ যাওঁতে গুডু গগৈৰ মাককো তেওঁ কুঠাৰেৰে লাগিছে বুলি আমি গম পাইছোঁ যিজন ঘাপটো মাৰিছিলে তেখেতৰ নামটো কি আছিলে মুনু চুতীয়া মাৰিছিলে হয় পুলিচ প্ৰশাসন আহিছে হয় তদন্ত কৰিছে পুলিচ প্ৰশাসন আহি তদন্ত কৰিছে আৰু তদন্ত কৰি আছে মুনু চুতীয়াহে মাৰিছে গুডু গগৈ মুনু চুতীয়া এতিয়া পলাইছে নেকি এতিয়া পলাত অৱস্থাত আছে তেওঁক ইফালে এতিয়া বিচাৰি পোৱা নাই হয় গোটেই বস্তুটো মদৰ কাৰণে হৈ আছে মদৰ প্ৰচলনটো খুব চলে এতিয়া যিহেতু মদৰ প্ৰচলনটো অত্যন্ত একদম বেছি হৈ আছে আৰু এই মদৰ কাৰণে যিহেতু আৰু কেইটা এটা দিনৰ পাছতে বিহু আছে আৰু বিহুৰ এনেকা আগমুহূৰ্তত এনেকা ঘটনাত আমি গৰিহণা জনাইছোঁ যিহেতু মদে গোটেই খেলটো মানে মদে কৰিছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও